চ' এইটো আমাৰ চিপৰ হয় গেলিটো। গেলি মানে চিপৰ পাকঘৰটো আৰু ইয়াতে খানা চানাবোৰ বনায়। চব ইলেক্ট্ৰিকেল হট প্লেট হয়। ইয়াৰ গেছৰ ব্যৱস্থা নাই, চব কাৰেণ্টৰে হয় চিষ্টেমবোৰ। বাকী এতিয়া মোৰ নাইট ৱাচ চলি আছে, চ' অলপ ভোক লাগিছে, চ' গাখীৰ গৰম কৰোঁ। এটা ইণ্ডাকশ্যন আছে সৰুকৈ, আমি কিবা কিবি ৰাতি দৰকাৰ হ'লে বনাব পৰাকৈ। যিটো মেইন হট প্লেট সেইটো গৰমতেতো আৰু আধা ঘণ্টামান সময় লাগে। চ' ইয়াতে বনাওঁ অলপমান গাখীৰ গৰম কৰোঁ। বাকী এইটো প্ৰভিজন ৰুম, ইয়াতে সকলোবোৰ বস্তু আছে, খোৱা বস্তু যিমান য'ত বজাৰ কৰি অনা হয় ইয়াতে ভৰাই থোৱা হয়। আৰু এইখন আমাৰ উইকলি মেনু, ব্ৰেকফাষ্টত কি থাকিব মনডে, টিউজডে, ৱেডনেছডে সকলোবোৰ ইয়াতে লিখা আছে। একৰ্ডিং টু লিষ্টৰ মতে খানাবোৰ দিয়া হয় আৰু ইয়াত। আৰু আছে মেছ ৰুম। এইটো হ'ল অফিচাৰ মেছ ৰুম। আৰু এটা আছে মেছ ৰুম এইটো চাইডে, সেইটো ক্ৰুবোৰৰ কাৰণে, এইটো মোৰ আৰ্ম অফিচাৰবোৰক। আৰু লগতে আছে এইটো লণ্ড্ৰি ৰুম, কাপোৰ ধুবৰ কাৰণে। চ' ৰাতিপুৱা এতিয়া 5:30 হৈছে, মোৰ নাইট ৱাচ চলি আছে, ৰাতিপুৱা 7টালৈকে আছে। চ' এনেকৈ কিবা কিবি খাই থাকোঁ ডিউটিৰ মাজে মাজে, যিহেতু সন্ধিয়া 7টা বজাতে ভাত খোৱা হয়। চ' ৰাতি মই 1টা বজাৰ পৰা ডিউটি ষ্টাৰ্ট নাইট ৱাচ। ৰাতি এবাৰ আহি মেগী খালোঁ। চ' এতিয়া আৰু অকণ ভোক লাগিলে, যিহেতু ব্ৰেকফাষ্ট মোৰ ৰাতিপুৱা কৰা নহয়, ডাইৰেক্ট গৈ শুই যাওঁগৈ। ব্ৰেকফাষ্ট 7টা বজাত 7:30 মান ৰেডি হয়হে, বাট মোৰ সময় নাই ব্ৰেকফাষ্ট কৰিবলৈ, মই গৈ শুই যাব লাগে ধুনীয়াকৈ। চ' ব্ৰেকফাষ্ট স্কিপ মৰা হয়, কাৰণে এইটো সময়তে যি পাওঁ তাকে খাই লওঁ। চ' এই অকণমান চুজি আছিলে, কালি ৰাতি চুজি বনাইছিলে চুইট ডিছৰ কাৰণে, অলপমান তাকে থৈ দিছিলোঁ। এতিয়া গাখীৰত বৰ্ণভিটা মিক্স কৰি ত' খাই লওঁ, খাই আৰু 7টা বজাত গৈ শুই যামগৈ আৰু। আগে যিটো দেখালোঁ গেলি, তাতে প্ৰফেচনেল কুক থাকে, তেখেতে টাইমমতে গৈ সকলোবোৰ খানা ৰেডি কৰে। খানা ৰেডি কৰি উলিয়াই থৈ দিয়ে, আমি গৈ নিজে চেল্ফ চাৰ্ভ কৰি খাব লাগে আৰু। মৰ্ণিং 7টা বজাত ব্ৰেকফাষ্ট, 7:30 মানত ব্ৰেকফাষ্ট ৰেডি কৰে, 10:30 মানত টি ব্ৰেক থাকে, 12টা বজাত লাঞ্চ ৰেডি হৈ যায়। তেনেকৈ আকৌ ইভিনিং 3:30 মানত টি ব্ৰেক থাকে, 5:30 মানত স্নেক টাইম থাকে, আকৌ সন্ধিয়া 7টা বজাত ডিনাৰ ৰেডি হৈ যায়। চ' মইতো মৰ্ণিং ব্ৰেকফাষ্ট নকৰোঁৱেই, বাকী টি ব্ৰেকত মই চাহ তাহ নাখাওঁৱেই তেনেকৈ, বাছ খালি লাঞ্চ টাইমত লাঞ্চ কৰোঁ আৰু ডিনাৰ টাইমত ডিনাৰ কৰোঁ। চ' মই সন্ধিয়া 7টা বজাত ডিনাৰ খাই শুয়ে যাওঁ, যিহেতু মোৰ অকল ৰাতি 1টা বজাত ডিউটি থাকে। চ' এনেকৈ আৰু বাকী লিষ্টৰ মতে মেনু মতে খানাবোৰ বনায়। যদি সেইবোৰ খানা খাব মন নাযায়, নিজেই কিবা এক্সট্ৰাকৈ বনাই খাব পাৰে। মই অলম'ষ্ট বেছিকৈ বেলেগ কিবা ভেজ চেজ থাকিলে মই এনেকৈ ফ্ৰাইড ৰাইচ বনাই খাওঁ, এগ ফ্ৰাইড ৰাইচ এনেকৈ নিজেই বনাই খাওঁ আৰু। এনেকুৱা সকলোবোৰ সুবিধা আছে, নিজে বনাই খাব পৰাও সুবিধা আছে।